সৰিয়হ হৈছে আমাৰ ৰাজ্যখনৰ অন্যতম আৰু গুৰুত্বপূৰ্ণ তৈলবীজযুক্ত শস্য, যাৰ পৰা তেল উৎপাদন কৰা হয়। অসমত সৰিয়হ খেতি মূলতঃ শীতকালীন বা ৰবি শস্য হিচাপে কৰা হয়। সৰিয়হ খেতিয়ে কেৱল কৃষকৰ আয় বৃদ্ধিত সহায় নকৰে, তাৰোপৰি তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ আত্মনিৰ্ভৰশীলতাৰ দিশটো মজবুত কৰি ৰাখিছে। অসমৰ জলবায়ু সৰিয়হ খেতিৰ বাবে যথেষ্ট অনুকূল। বিভিন্ন অঞ্চলত মাটিৰ ব্যৱস্থা আৰু বতৰৰ লগত খাপ খোৱা জাত নিৰ্বাচন কৰিব পাৰিলে এই উৎপাদন বৃদ্ধিত সহায়ক হয়। বৰ্তমান সময়ত কৃষকৰ পথাৰত M27 নামৰ জাতটো বহুলভাৱে প্ৰচলিত। এই জাতটো উন্নত আৰু উচ্চ উৎপাদনক্ষম। নতুনকৈ উদ্ভাৱিত উচ্চ উৎপাদনক্ষম জাতসমূহ হ'ল TS36, TS38, TS29, লক্ষ্মী ইত্যাদি। এই জাতসমূহ তুলনামূলকভাৱে চাপৰ আৰু কৃষিকাল 90ৰ পৰা 95 দিন। অন্যান্য জাতসমূহৰ ভিতৰত TM2, TM4, বৰুণা আদি উল্লেখযোগ্য। এই জাতসমূহৰ কৃষিকাল হৈছে 105 দিনৰ পৰা 115 দিন। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।